ইপিনে আজিৰ পৰা আৰম্ভ হ'ব পবিত্ৰ হজ যাত্ৰা। উত্তৰ পূবৰ পৰা মক্কালৈ যাব প্ৰায় 2782 গৰাকীকৈ যাত্ৰী। অসমৰ 2000ৰো অধিক যাত্ৰী যাব হজলৈ। বটদ্ৰৱা জাজৰিৰ পৰা যাব প্ৰায় 5000 হজ যাত্ৰী। হজ যাত্ৰাৰ সময়ত শুভেচ্ছা গাঁওবাসীয়ে জনোৱা পৰিলক্ষিত হৈছে আৰু যোৱাৰ প্ৰাক মুহূৰ্তত সহস্ৰাধিক লোক উপস্থিত হয় সেই স্থানত। আমি এই মুহূৰ্তত আপোনালোকক দৃশ্যাংশ দেখাইছোঁ। এইবাৰ হজ যাত্ৰালৈ অসমৰ পৰা প্ৰায় 2 সহস্ৰাধিকৰো অধিক লোক যাবলৈ ওলাইছে আৰু যোৱাৰ প্ৰাক মুহূৰ্তত এনেধৰণে সকলোকে শুভেচ্ছা বাৰ্তা দিছে গাঁওবাসীয়ে। আমি জাজৰি গাঁৱৰ পৰা 5 গৰাকী পবিত্ৰ মক্কা ও মদিনা শ্বৰীফৰ যাবৰ কাৰণে ওপৰজনৰ আশীৰ্বাদত যাবলৈ ওলাইছোঁ। গতিকে আপোনালোকৰ পৰা বহু আশীৰ্বাদ থাকিল। লগতে হজত যিখিনি কৰণীয় কাম বৰ গুৰুত্বপূৰ্ণ, সেই গুৰুত্বপূৰ্ণ স্থানসমূহত যাতে আমাৰ এই বৃহৎ অঞ্চলৰ জাতি ধৰ্ম নিৰ্বিশেষে একতা দোলেৰে কেনেকৈ আমি ইয়াত বসবাস কৰিব পাৰোঁ, তাৰ কাৰণে এফাকি দুৱাৰ ৰাখিম বুলি আমালোকে মনস্থ কৰিছোঁ আৰু সহায় কৰিব আপোনালোকে আমাৰ সেই সময়ত যাতে। ইপিনে আজিৰ পৰা আৰম্ভ হ'ব পবিত্ৰ হজ যাত্ৰা। উত্তৰ পূবৰ পৰা মক্কালৈ যাব প্ৰায় 2782 গৰাকীকৈ যাত্ৰী। অসমৰ 2000ৰো অধিক যাত্ৰী যাব হজলৈ। বটদ্ৰৱা জাজৰিৰ পৰা যাব প্ৰায় 5000 হজ যাত্ৰী। হজ যাত্ৰাৰ সময়ত শুভেচ্ছা গাঁওবাসীয়ে জনোৱা পৰিলক্ষিত হৈছে আৰু যোৱাৰ প্ৰাক মুহূৰ্তত সহস্ৰাধিক লোক উপস্থিত হয় সেই স্থানত। আমি এই মুহূৰ্তত আপোনালোকক দৃশ্যাংশ দেখাইছোঁ। এইবাৰ হজ যাত্ৰালৈ অসমৰ পৰা প্ৰায় 2 সহস্ৰাধিকৰো অধিক লোক যাবলৈ ওলাইছে আৰু যোৱাৰ প্ৰাক মুহূৰ্তত এনেধৰণে সকলোকে শুভেচ্ছা বাৰ্তা দিছে গাঁওবাসীয়ে। আমি জাজৰি গাঁৱৰ পৰা 5 গৰাকী পবিত্ৰ মক্কা ও মদিনা শ্বৰীফৰ যাবৰ কাৰণে ওপৰজনৰ আশীৰ্বাদত যাবলৈ ওলাইছোঁ। গতিকে আপোনালোকৰ পৰা বহু আশীৰ্বাদ থাকিল। লগতে হজত যিখিনি কৰণীয় কাম বৰ গুৰুত্বপূৰ্ণ, সেই গুৰুত্বপূৰ্ণ স্থানসমূহত যাতে আমাৰ এই বৃহৎ অঞ্চলৰ জাতি ধৰ্ম নিৰ্বিশেষে একতা দোলেৰে কেনেকৈ আমি ইয়াত বসবাস কৰিব পাৰোঁ, তাৰ কাৰণে এফাকি দুৱাৰ ৰাখিম বুলি আমালোকে মনস্থ কৰিছোঁ আৰু সহায় কৰিব আপোনালোকে আমাৰ সেই সময়ত যাতে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।